ফিনো পেমেণ্ট বেংকৰ ফালৰ পৰা BC মাৰ্চেণ্ট সকললৈ এটা নতুনকৈ আপডেট মুকলি হৈ আহিছে। সো আজি আপডেটটো কি হয় এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল PB চেণ্টাৰ। মই ভাস্কৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PB চেণ্টাৰলৈ। স্ক্ৰীনত আপোনালোকে দেখা পাই আছে ফিনো পেমেণ্ট বেংকৰ ফালৰ পৰা এটা SMS আহিছে আৰু এই SMS-টোত লিখা আছে টু ফেক্টৰ অথেণ্টিকেশ্যনৰ বাবে মোৰ একাউণ্টৰ পৰা 0.94 পইচা কাটিছে। সো এই পইচাটো ফিনোৰ সকলো BC মাৰ্চেণ্টৰ ৱালেটৰ পৰা কাটিছে। তাৰ কাৰণটো হৈছে টু ফেক্টৰ অথেণ্টিকেশ্যন। টু ফেক্টৰ অথেণ্টিকেশ্যন মানে কি হয় আপোনালোকক মই জনাই দিছোঁ। যেতিয়া আপোনালোকে প্ৰত্যেক দিনাই মৰ্নিং যেতিয়া আপোনালোকে AEPS সাৰ্ভিসটো এক্টিভ কৰিব, AEPS সাৰ্ভিসটো এক্টিভ কৰা সময়ত আপোনালোকে ফিংগাৰ দিব লাগে। যেতিয়া কাস্টমাৰৰ পইচা উইথড্ৰ নাইবা বেলেন্স ইনকুৱাৰী নাইবা মিনি ষ্টেটমেণ্ট উলিয়ায় তেতিয়া আপোনালোকে ফিংগাৰ দি পেলাই এক্টিভ কৰিব লাগে। সো এই ফিংগাৰ দিয়া যিটো প্ৰসেছ হয় প্ৰসেছটোকে টু ফেক্টৰ অথেণ্টিকেশ্যন বুলি কয়। আৰু 1 জুন তাৰিখৰ পৰা এই টু ফেক্টৰ অথেণ্টিকেশ্যনৰ বাবে আপোনালোকে প্ৰত্যেক দিনে আপোনালোকে 0.94 পইচা দিব লাগিব। সো এতিয়া ফিনো BC মাৰ্চেণ্ট সকললৈ এটা ভাল খবৰ মুকলি হৈ আহিছে। স্ক্ৰীনত আপোনালোকে দেখা পাই আছে টিম প্লিজ ইনফৰ্ম অল চেনেল পাৰ্টনাৰ ডেট টাইল ফিউচাৰ নটিছ উইল হেভ ষ্টপ UFA চাৰ্জেছ ডিডাকশ্যন উইথ ইমিডিয়েট এফেক্ট। মানে আপোনালোকৰ যি টু ফেক্টৰ অথেণ্টিকেশ্যনৰ বাবে 0.94 পইচা আপোনালোকৰ ৱালেটৰ পৰা ফিনোই কাটি লৈছিলে এই পইচাটো আৰু কটা নাযায়। তাৰ কাৰণটো ইয়াত আপোনালোকে দেখা পাই আছে স্ক্ৰীনত। আৰু যেতিয়ালৈকে ভৱিষ্যতৰ নতুন আপডেট মুকলি হৈ নাহে তেতিয়ালৈকে আপোনালোকৰ এই যি পইচাটো ৱালেটৰ পৰা আপোনালোকৰ ফিনোই কাটি নলয়। সো আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আৰু দুটা আপডেটৰ বিষয়ে জনাব বিচাৰোঁ। ফিনো পেমেণ্ট বেংকে আৰু এটা সাৰ্ভিস মুকলি কৰিছে যেটো সাৰ্ভিস লোনৰ সাৰ্ভিস হয়। আপোনালোকে যদি ফাইনেন্সত মোবাইল হওক বা ইলেক্ট্ৰনিক কিবা সামগ্ৰী আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফিনো পেমেণ্ট বেংকৰ জৰিয়তে আপোনালোকে নিশ্চিন্ত মনে সেই বস্তুসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰিব EMI জৰিয়তে। আৰু লগতে ফিনো গ্ৰাহকসকলক মই জনাই দিব বিচাৰোঁ আপোনালোকে লোনৰ সুবিধা লাভ কৰিব ডিচেম্বৰ মাহৰ পৰা। আৰু লগতে আমাৰ ফিনো পেমেণ্ট বেংক ফিনো ফাইনেন্স বেংক হ'বলৈ গৈ আছে। ডিচেম্বৰ মাহত ফিনো ফাইনেন্স বেংক হৈ যাব।